আহোঁতে দেৰি হয় নহয় ভাল আৰু উপায় নাই এনেকৈ সংসাৰ চলোৱা সহজ কথা নহয় এনেকৈ যেনে তেনে সংসাৰ কৰিবলগীয়া হৈছে দুটামান বস্তু লৈ সংসাৰ চলাবলৈ বেয়াই লাগে কেতিয়াবা ইমান যে ল'ৰা ছোৱালীক এনেকৈ বস্তু যিমান দাম আনিবই নোৱাৰা হৈছে সেইকাৰণে সৰহকৈ বস্তু মোৰ আকৌ এইকেইটা বস্তু সদায় কেইটামান আনিয়ে সংস্থাপন চলাবলগীয়া হৈছে উপায় নাই জীৱন সংগ্ৰামৰ কাম ল'ৰা ছোৱালী এনেকৈ জানেনে তোকে একদম চৰবত আছে এনেকৈ দোকান দিয়ে সংসাৰ কৰিবলগীয়া আছে কি কৰিব উপায় নাই হয় একদম বাইদেউ একেবাৰে ঘৰুৱা দেই একদম দম চম নিদিয়া আপুনি নিশ্চিত মানুহ একদম দম নিদিয়া হ'ব বাইদেউ ভাল হ'বলৈ পাইছোঁ দেই একদম ঘৰুৱা দেই বেছি নিলে কোনে খাব তাৰপিছত হেৰি জিকা দিব বাইদেউ কিমান মান আধা কেজিমান দিলেও হ'ব এতিয়া 100 টকাটোৱে নহ'ব মই আপোনাৰ কিবা এটা বাইদেউ মোৰ সদায় দোকান দিয়া আন্দাজ এটা আছে এপোৱা মই কেনেকৈ দিম এপোৱা টকা নাই গতিকে মই আপোনালোক কেতিয়াও কম কৰি নিদিওঁ আৰু দোকানী মানে আপোনালোকে মোৰ কাষ্টমাৰ নহয় কোনো বেলেগৰ পৰা আহি গতিকে সদায় এইকেইটাই দিছোঁ ঠিক আছে সলাই দিব আপুনি ইমান দাম কৈছে ইমান দাম কৈছে বাইদেউ বেগ নাই অনা নেকি বাইদেউ আপোনাৰ কথা এটা শুনি লওক মই হ'ব বৰ দোকানী এই ওচৰে পাঁজৰে মানে মানুহবোৰে এটা এৱাৰনেছ কৰিছে যে পলিথিন ব্যৱহাৰ কৰিব নালাগে চৰকাৰেতো আইনমতে দণ্ডনীয় কৰিব আপোনালোকে গম পায়নে এই যে চাকৰি ক্ষেত্ৰত যে ঘুষ দিয়াজনো যেনেকৈ দণ্ডনীয় কিছুমান অপৰাধী লোৱাজনো অপৰাধী বাইদেউ শুনক পলিথিন মানে কি হয় ব্যৱহাৰ কাৰণে জানেই আপুনি তথাপিতো মানে শুনক বাইদেউ ঘৰুৱা শাক পাচলি হয় নাই বাৰু এইবিলাক বাইদেউ ভাল বাইদেউ বহুত দিনৰ মূৰত দেখিলোঁ দেই মাছ মাংস খাই আমনি লাগিছে এই শাক পাচলিতে অকণমান নিবলৈ একদম ঘৰুৱা অমিতাৰ দাম কিমান আজি বজাৰ অমিতাৰ দাম কওকচোন আপোনালোক বুজালোঁ আপোনাৰ ইমান শিক্ষিত মানুহে বুজি নাপায় আপোনাৰ মজুত আছে দি দিয়ক পলিথিন যিমান আছে অঁ এইটো আচলতে কি ক'ম
সমাজত মানে আচলতে কি যিটো কথা আচলতে কৰিব নালাগে দিয়ক 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 আৰু দিয়ক আপোনাৰ কথা শুনি পেলাই মই সময় নাই দেই ধৈৰ্য নাই টিভি চল পাই দিয়ক দিয়ক ভোক লাগিছে খাব বাইদেউ মই যাতে অপৰাধী নহওঁ দেই সেইটো কিন্তু আপোনালোক মন কৰিব হ'ব দাদা হ'ব ঠিক আছে আহিব বাইদেউ আহিব দেই আহিব এই বটল দিব ঘৰৰ বটল দিব আপুনি এপোৱা দিব বটলটো মানে সোনকালে শুকাই যায় আৰু এই অমিতা দিব অমিতাটো আপোনাৰ বাইদেউ কালি চিঙা এজন মই সেই অমিতা মোক আধা কেজি দিব এনেকুৱা হোৱা নাছিল অলপ পটকে এনেকুৱা হৈ যায় নহয় আৰু এই তিয়ঁহ দিব আধা কেজি ঠিক আছে এই আধা কেজি মানে কি হয় বাইদেউ ঠিক আছে বাইদেউ বেগ আনিছে মই বেগ লৈছোঁ ঠিক আছে বাইদেউ আপোনাৰ নিচিনা কাষ্টমাৰে মোক লাগে এতিয়া আপুনি যে কাষ্টমাৰ মানে বাইদেউ অকণমান যে কিবা টকাটো হ'ল কি কাৰণে বাৰু বাইদেউ ক'ব কিছুমান মানুহ সমাজত এনেকুৱা ব্যক্তি আছে নহয় যিমান ক'লেও বুজি নাপায় এই পৰিৱেশ যে প্ৰদূষণ পলিথিনৰ পৰা যে হয় এইবিলাক পচি নাযায় মাটি যে ওপৰা শক্তি কমি যায় এইবিলাক কথা আমি সমাজে বুজি পাব লাগিব এইবোৰ ক্ষেত্ৰত মই কিন্তু সচেতন ঠিক আছে মই সচেতন গতিকে মই বেগ লৈয়ে বজাৰলৈ যাওঁ আৰু আমি বিদ্যালয়তো ছাত্ৰ ছাত্ৰীক এনেকৈ শিক্ষাটো দিওঁ বাইদেউ যাতে মাষ্টৰ পলিথিন মানে ব্যৱহাৰ কৰি পৰিৱেশটো নষ্ট নকৰে তাৰ বাবে মই এই সদায় বেগ লৈ আহোঁ বাইদেউ মাষ্টৰ আপুনি মাষ্টৰ ন বাইদেউ হয় মই স্কুল এখনতে কৰোঁ নমস্কাৰ ভাল লাগিছে বাইদেউ আপোনালোকৰ নিচিনা মানুহ লাগে সমাজত আমি আচলতে পৰিৱেশটো নষ্ট কৰিব নিবিচাৰোঁ মানে পলিথিন য'তে ত'তে কৰি পৰিৱেশ নষ্ট হয় আৰু আমিয়ে যদি সচেতন নহওঁ কোনে সচেতন হয় হয় বাইদেউ আৰু আপুনি অমিতা দিয়ক আৰু বটল দিয়ক বটল বাইদেউ এই এনেকৈ লৈ লওক বাইদেউ আপোনাৰ পৰিয়াল বেছি ডাঙৰ পৰিয়াল নহয় নহয় মোৰ পৰিয়াল গম পাইছোঁ এই আন্দাজ কৰি দিছোঁ দেই বাইদেউ এই কিবা এটা দিব আৰু এতিয়া খুচুৰাহে বাইদেউ নহৈছে নহয় আকৌ কেতিয়াবা কাইলৈ আহিব আপুনি আহিব নহয় আকৌ শাক পাচলি আপোনাৰ স্কুল এইফালে যায় নহয় বাইদেউ আপোনাক মই 30 টকা লৈছোঁ আপোনাক কাইলৈ মই 70 টকা পাইছোঁ এই সময় হ'ল আৰু এতিয়া মোৰ সামৰিবলৈ হ'ল দেই নহ'ব আজি আৰু বজাৰ কি হয় হ'ব আৰু দেই আৰু এফালে যাব লাগিব নহয় বেলেগ সময় এই জামুলা বজাৰলৈ যাব লাগে জামুলা বজাৰখনো পাৰিব লাগে বজাৰ সময় আছে যে আজৰি এখনত